Hey guys, namaskar, good morning. সকলোকে স্বাগত জনাইছো মোৰ চেনেল অন্য এটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছো আপোনালোকৰ সকলোৰে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু পা ধুই মেলি আজি হয় পাকঘৰ বনাইছো ভাত ভাজি তো বলক দেখো আৰু গাখীৰ ফেলাছে দাদাৰ কোচত মানে কাটিৰ ভাত আছিলে বেছি আছিলে দাদৰ যেটো হা পাই দেৰি হৈছে আহোতে তাৰমানে ভাত বাকি গৈছে সেইখিনি ভাজি কৰি আছে দাদা মোৰ আৰু কিনাকৰ কাৰণে আৰু গাড়ী উঠলে ধুৱাই ল'ব লাগিব টাইম বেছি হোৱা নাই 7টা হৈছে তো খাই মেলি লাহেকৈ আজৰি হৈ যাম আৰু পৰা মাও গা ধুই পূজা দিব মই পূজা দিয়া নাই তুলসী তলত পানী দিছোঁ আৰু দাদা আহিছে দোকানৰ পৰা বজাৰ লৈ আৰু আমাৰ আজি বজাৰ লটি আনিছে ড্ৰাই ফিছ লগত হ'ব সেইদিনা যে বনাইছিলে তেনেকৈ আৰু নিশ্চয় পুঠি মাছখিনি মায়ে কাটিব কাৰণ মই গা ধুই উঠিলোঁ যে এতিয়া যদি মই মাছ কাটোঁ গোটেই দেহা মাছ গোন্ধাব তাৰ কাৰণে মায়ে কাটিব সেইফালে ভাজি হৈ গৈছে দাদাক দি লওঁ তাৰপিছত চিনাক আহিলে আমি খাম দি আহিলোঁ দাদাই খাই আছে অলপ সময় গাৰ্গিক লওঁ তাৰ বাপেকে আহিলে তাৰপিছত আমি খাম আৰু লাহেকৈ আজি বতৰটো ইমান ৰ'দ নাই ডাৱৰীয়া হয় কিন্তু হ'লেও মানে গৰম আছে তো ভিডিঅ'টো আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাই থাকিব শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম আৰু মাছ আনিছে পুঠি মাছ মায়ে কাটিব মায়ে কৈ আছে অলপ সোনকালে আনিব লাগে একচুৱেলি সোনকালে আনিলে মোৰে কাটা হৈ গ'লে হয় মই কাটিব পাৰিলোঁ হয় কাৰণ মাৰ মানে মাছ কাটোতে বহুত দেৰি হয় তো মোৰ পটাপট হৈ যায় কিন্তু যদি মই গা ধুইছোঁ এতিয়া যদি মাছ কাটো তেতিয়া দেহা একদম মাছ গোন্ধ পাওঁ তাৰ কাৰণে মানে মায়ে কাটিব উপায় নাই তো টাইম আছে বাৰু শনা মাছ মানে পুঠি মাছ খুব কমেই পায় আমাৰ ইয়াতে চাগে পাইছে দেউতা চকুত পৰিলে তো লৈ সেইটো নদীৰ মাছ হ'ব চাগে আৰু কিনাকো আহিলেই চাগে আমি লাহেকৈ খাম আৰু ভিডিঅ'টো খাই মেলি আজৰি হ'লোঁ আৰু মাফালে মাছ কাটি আছে তো এই চাঞ্চতে মই কচুৰ লটিখিনি কাটি মেলি লওঁ আৰু গাৰ্গীও হৈ আছে যদি উঠি যায় আকৌ তাইক মই ধুৱাব লগা আছে কাপত কাটি মেলি লওঁ আকৌ পিনাকো যাব মানে ফোন আহিলে সেই গুচি যাব সেই চাঞ্চতে কাটি মেলি একদম বহুত ধুনীয়া পটাপট কাটি মেলি লওঁ গাৰ্গী উঠিলে খোৱাৰ পৰা আৰু এতিয়া 12টা বাজি গৈছে আৰু চাওঁ যদি গা ধুৱাব লগা হয় তো গা ধুৱাম মায়ে ফালে গা ধুৱাব কৈ আছে কিন্তু মই তাইক 12টাত গায়ে নুঠুৱাওঁ তো ফালে কচু লটি কাটা হৈ গৈছে লটি আৰু ইফালে মায়ে মানে মাছ কাটি এয়া চব মাছ তো ভাতো মানে উতলি আছে তাইক গা ধুৱাব লাগে তো পটাপট গৈ তাইক গা ধুৱাওঁ দালিটো উতলি গৈছে দালি মানে বইল হৈ গৈছে চোনা চব ষ্টিমটো কমাই থৈ তাইক পটাপট গা ধুৱাই তাৰপিছত মই মাছাজ কৰিম আৰু লাহেকৈ ভাতটো খোৱাৰ পিছত কাৰণে উপায় নাই এতিয়া তাই উঠি গৈছে মই ভাবিছিলোঁ শুই থাকিব তাই তো সেই সাঁজতে ভাতটো আৰু দালিটো বনাই লওঁ তাৰপিছত লাহেকৈ ধুৱাম আৰু তো তাইক একদম ধুৱাই ৰ চোনা গাইছ ইফালে লটিটো অলপ বইল কৰিছোঁ 5 মিনিটমান বইল কৰিছোঁ আৰু এইখিনি ভাজি হ'ব আৰু এইখিনি চব্জি হ'ব এইটো চিডল ইয়াৰ লগত বনাম কচু লটি ইয়াতে মছলা চব দি লৈছোঁ হালধি নিমখ আৰু পেষ্ট কৰা মছলা জলকীয়া নহৰু পিঁয়াজ এইবোৰেই দিয়া হৈছে আৰু ইয়াতো মানে মাছটো একে চিষ্টেমে বনাম চব মছলা দি ইয়াতে পিঁয়াজ আৰু জলকীয়া দিয়া হৈছে তাৰপিছত দিলোঁ নিমখ হালধি মানে মিক্স কৰি বনাম দুটা মানে একে ষ্টাইলতে বনাম পিঁয়াজটো ভাজি কৰি লৈছোঁ তাৰপিছত ড্ৰাই ফ্ৰুট যিটো আছে সেইটো ভাজি কৰিম তাৰপিছত গোটেইখিনি মিলাই একেলগতে দি দিম আৰু পিঁয়াজ হৈ গৈছে আৰু এতিয়া মাছ পুঠি মাছখিনি ভাজি কৰি খাবলৈ আৰু যিখিনি মানে সৰু সেইবিলাক চব চব্জি বনাম আৰু ডাঙৰো আছে বাৰু মাছ যিবিলাক পোনা হয় সেইবিলাক ডাঙৰ হয় তো এয়া মিক্স কৰি লওঁ ইয়াৰ লগতে মিক্স কৰি ল'ম হাতেৰে নহয় ওপৰৰ জাষ্ট এনেই মিলাই ল'ম এনে বনাওঁতে মিক্স হ'ব আৰু বইল কৰি একদম চফ্ট হৈ গৈছে তো মোৰ ফালে বনোৱা হ'ব অলপ বাকী আছে মাত্ৰ এয়া কচু লটি ড্ৰাই ফিছৰ লগত চব আৰু এইফালে মাছ খালি আৰু এইফালে মাছ ভাজি কৰিলোঁ পুঠি মাছ কেইটা আৰু তাৰপিছত দালি এইবোৰে আৰু এইফালে গাৰ্গীও মানে তাইক গা পা ধুই মেলি থৈ আহিছোঁ তাই মানে খোৱা নাই এতিয়ালৈকে তাইকো ফিডিং কৰাব লাগিব লাহেকৈ তাইক ফিডিং কৰাম আৰু আগতে থৈ ল'ম তাৰপিছত তাইক ফিডিং কৰাই খুৱাব লাগিব
এইবিলাক চব চাফাই কৰি তাৰপিছত ফিটিং কৰিবলৈ আৰু এতিয়া মায়ে মানে লৈ ফুৰি আছে ইফাল সিফাল লৈ ফুৰি আছে যদি এক ঠাইতে থাকে তো কান্দিব মাক কৈছে অলপ লৈ ফুৰি থাকা তেতিয়া মোৰ খোৱালৈকে তো গাইছ মোৰ বনোৱা মেলা শেষ আৰু এতিয়া গাৰ্গিক ফিটিং কৰাওঁ তাই মানে একদম কান্দিব ষ্টাৰ্ট কৰিছে আৰু পটাপট ফিটিং কৰা খোৱাওঁ তাইক খোৱাও নাই গা ধুৱাই দিলোঁ কিন্তু তাইৰ নেপিবোৰ ফল্ড কৰিলোঁ ইমান টিকলু কৰা মৰম লগা এইফালে আমাৰ বনোৱা মেলা হ'ল দেউতাও গা ধুলে লাহেকৈ খাম আৰু আমাৰ গাৰ্গী ফিটিং কৰাই দিয়া লগে লগে হৈ গৈছে তাই মানে টোপনিও আৰু ভোক দুটাও একেলগতে লাগিছে আৰু তো লগে লগে ফিটিং কৰাই দিছোঁ একদম হৈ গৈছে তো আমিও খাই মেলি শুম কাৰণ ৰাতি টোপনি ইমান ভালদৰে হোৱা নাই গাৰ্গীয়ে মানে 11টাত উঠিলে যোৱাকালি ৰাতি তাৰপিছত মানে শুতে দুটাই বাজি গৈছে তাই নুশুৱে আৰু খেলি আছে বাপেকৰ লগত খেলি আছে তেনেকৈ মানে দেৰি হ'ল শুতে এতিয়া আৰু এতিয়া চকু পূৰা জ্বলি আছে মোৰ গাটো মানে উইক লাগি আছে মানে এনাৰ্জি নোহোৱা হৈ আছে তো ভাত খাম খাই মেলি শুম তাৰপিছত মানে ভাল লাগিব আৰু কালি দিনতো হোৱা নাই ৰাতিও মানে ভালদৰে টোপনি হোৱা নাই সেইকাৰণে এনেকুৱা লাগিছে তাই কাপোৰবিলাক উঠালোঁ আৰু কেইটামান স্পৰ্টিং আৰু এটা বাকী আছে উঠাবলৈ এয়া তো এইটো ভিজা আছে শুকোৱা নাই শুকালে ল'ম আৰু তো পটাপট খাই লওঁ পিনাক আহি আছে বুলি কৈছে পিনাক আহিলে মানে ভাত খাম আৰু ভাত খাই তো লগালগ হৈ যাম বাচনখিনি ধুই A few moments later. Hey guys, good evening সকলোকে বহুত আমবাসত আকৌ লগ পালোঁ আৰু এতিয়া বনাই আছোঁ চাহ আৰু মা মানে যাব অলপ পূজা আছে যে আমাৰ কলনীতে আমাৰ কলনীৰ নেক্সট কলনীত মানে পূজা আছে গণেশ্বৰী পূজা তাতে মানে মা যাব দেউতাৰ লগত যাব তাৰ কাৰণে মাক পটাপট চাহ বনাই দিওঁ আৰু ময়ো খাই মেলি লওঁ কাৰণ আমাৰ গাৰ্গী আৰু মই থাকিম তো তাইৰ লগত বনাব নোৱাৰিম তাৰ পটাপট বনাই মেলি খাই মেলি লওঁ আৰু মাহঁতে যোৱাৰ আগে আগে মই আজি মুড়ি তাৰপিছত ইয়াতে কাটি লৈছোঁ পিঁয়াজ এইফালে চানা আৰু আছে মাত্ৰ এক টুকুৰা জলকীয়া এই হৈ যাব মোৰ কাৰণে মায়ে মানে গোটেইখিনি মানে জলকীয়া আজি কমেই আছিলে তো সেইখিনি মানে গোটেইখিনি মই কৈছোঁ মাক যে বাছি দি দিয়া তো গোটেইখিনি দি দিলে মিক্সিত এটাও জলকীয়া নাই অকলে আধাটোৱে বাকী আছে মানে ৰাতিপুৱা মায়ে ভাঙি দিছিলে মানে দাদাক তো এক টুকুৰাটো আছে তো সেয়াই আৰু মায়ে পেলাই ৰাতিৰ কাৰণে দালি ভিজাইছে জলকীয়া নে কি লগত এয়া দালি ৰাতি হ'ব দালি বৰা হ'ব চব্জিটো আছে সেইবিলাক কচলতি চব্জি তাৰপিছত মাছ চব্জিবোৰ আছে অলপ মানে ভাজিব অলপ লাগে ভাল লাগে খাবলৈ মাছ চাহ দিওঁ আৰু মই পটাপট খাই লওঁ গাৰ্গী উঠিছে তাই মানে উঠিছে 5টামানত উঠিছে উঠি আকৌ শুইছে তাৰপিছত আকৌ উঠিছে মই উঠিছোঁ যে 5:40 মানত তেতিয়া মানে অকণমান ফিটিং কৰিলোঁ কোচত তৰিলে তো হৈ গৈছে তো এতিয়া মানে তেতিয়া মানে হৈ গৈছিলে যে তো মাহঁতৰ পিছনত শুৱাইছিলোঁ তাতে মানে শুই আছিলোঁ তেতিয়া সাৰ পালে একদম কাৰোবাক যদি দেখা নাপায় একদম কানি মেলি দিয়ে তাই কানি দিয়ে তো দেউতাই কোচত লৈ মাক দিলে তো মায়ে লৈ ফুৰি আছে তো লৈ থাকক মই চাহ বনালোঁ সেই চাঞ্চতে দুটা পুঠি মাছ আছে দিনৰ পুঠি মাছ একচুৱেলি দুটাকে বেছি ভাজি কৰিছিলোঁ তো মাক চাৰি লগে ফিটিং কৰিব লাগিব কানি আছে তাই টোপনিৰ পৰা উঠিলে মানে কাৰোবাক যদি দেখা নাপায় তেতিয়া মানে তাই এনেকৈ কান্দে টোপনিটো ঠিক নহ'লেও এনেকুৱা মানে কান্দা কৰে কৈছে মাক দি লৈ মই খাই লওঁ মই মানে এইফালে ৰঙা চাহ বনাইছিলোঁ ৰঙা চাহ খাম একটু নিমখ চাহ মজা চাহ চাহ কান্দু দে রে ভিডিও করিছে রে কান্দে রে টাটা টাটা দাও তোৰে মা গৈছে পূজাত গাৰ্গী মই গিল দুটা লগাই লওঁ তাইক বিচনাত থৈ মায়ে আহি পালে মায়ে গৈছে আৰু আহিছে আধা ঘণ্টাৰ কাৰণে গৈছে তেফালে আহোঁতে প্ৰসাদ লৈ আহিছে খেচৰি আৰু চয়াবিন চব্জি তো খেচৰি গৰম আছে খাই লওঁ খাই মেলি আৰু দাদা পিনাক দেউতাৰ কাৰণে থৈ দিওঁ ফ্ৰিজত ভৰাই থৈ দিম আৰু মই খাই লওঁ আৰু গাৰ্গী মানে খোৱা নাই তো খেলি আছে ইমান টাইম খোৱা নাছিলে ফিডিং কৰাইছিলোঁ মানে শুই গৈছিলে বিচনাত থোৱাৰ লগে লগে সাৰ পাই গৈছে আৰু খোৱাও নাই মানে থাকক মা আহিছে এতিয়া মায়ে লগত থাকিব অলপ সময় তাৰপিছত লাহেকৈ খুৱাম আৰু খাই লওঁ খেচৰি
A few moments later. আকৌ আহিলেও ৰাতিৰ কাৰণে খানা বনাবলৈ ভাত হৈ গৈছে দালি বৰা বনাইছোঁ দেখুৱাইছিলোঁ যে সন্ধিয়াই মায়ে পিজ্জা ৰাখিছিলে পুৰা বেছিকৈ ফুলি গৈছে পুৰা বেছি তো ইয়াৰ পৰা 3-4টামান পিন্ধাকৈ খালে তো চব্জিও আছে মাছ চব্জি আছে লতি চব্জিও আছে দালিও আছে সেইবোৰো হৈ যাব আৰু ফালে গৰম গৰম বৰাখিনি হ'লে মানে গৰম গৰম ভাত খাম আৰু টাইম হৈছে 11টা হ'ব মানে 5 মিনিট বাকী চবে আহিলে টপট খাই মেলি হৈ যাম আৰু কাকি খুৱাইছিলোঁ মা যে আহিছিলে সন্ধিয়া তো মা অহাৰ আধা ঘণ্টামান পিছত তাইক খোৱালোঁ মানে এতিয়ালৈকে শুই আছে তো তাই যদি উঠি দিয়ে তাৰ আগতে ভাত খাই ল'ম তাইক মানে ফিডিং কৰা হৈছে তেতিয়া তো এতিয়া উঠিলে আকৌ ফিডিং কৰাব লাগিব ডাইপাৰ পিন্ধাব লাগিব তাই মানে আছে দেউতাহঁতৰ ৰুমত তামৰ আনি যিটো সাৰ পাব তেতিয়া মানে ডাইপাৰ পিন্ধাম আৰু ফিডিং কৰা একেবাৰে আমাৰ লগত হ'ম এতিয়া নিনিওঁ এতিয়া যদি নিওঁ সাৰ পাই যাব আৰু আজি ভিডিঅ'টো এটা সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ' সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট